অবয়াহত আহি গল মেট্ৰিকৰ ফলাফলৰ চূড়ান্ত খবৰ। ৰাজ্যৰ লাখ লাখ মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যে কাইলৈ অৰ্থাৎ 20 এপ্ৰিলত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল সেবাই ঘোষণা কৰিব। আৰু এই মুহূৰ্তত এই খবৰটো চূড়ান্ত হৈছে যে কাইলৈ দিনৰ 10 বজাতে আপোনালোকে মেট্ৰিকৰ ফলাফল লাভ কৰিব। কিন্তু হয়তো বহু ছাত্ৰ ছাত্ৰী ভাবি আছে যে আপুনি কেনেকৈ ক'ব পাৰে যিহেতু অফিচিয়েল আপডেট অহা নাই। তো আপোনালোকে হয়তো নাজানে যে এই যিটো এপ আপোনালোকে এতিয়া দেখা পাইছে, যিটোত মই দেখুৱাইছোঁ আপোনালোকক যে ইয়াত কোৱা হৈছে আসাম বোৰ্ড HSLC ক্লাছ 10 ৰিজাল্ট 2024 উইল বি ডিক্লেয়াৰ্ড অন 20 এপ্ৰিল। এই এপটোত প্ৰতি বছৰে যোৱা 2টা বছৰত ফলাফল অফিচিয়েলি ঘোষণা কৰাৰ আগতে এই এপটোতে খবৰটো প্ৰকাশিত হৈছিল আৰু যাৰ জৰিয়তে বহু ছাত্ৰ ছাত্ৰীয়ে আগতে খবৰটো লাভ কৰিবলৈ সক্ষম হৈছিল। যদিও অফিচিয়েলি খবৰটো যিদিনা ফলাফল দিয়া হৈছিল সেইদিনা বহু শিক্ষাৰ্থীসকলে লাভ কৰিছিল, কিন্তু কিছু কিছু শিক্ষাৰ্থীয়ে এই এপটোৰ জৰিয়তে আগতে খবৰটো লাভ কৰিবলৈ সক্ষম হৈছিল। তো ইয়াত এই বছৰ দেখা পোৱা গৈছে যে ইয়াত কোৱা হৈছে আসাম বোৰ্ড HSLC ক্লাছ 10 ৰিজাল্ট 2024 উইল বি ডিক্লেয়াৰ অন 20 এপ্ৰিল। অৰ্থাৎ এইটো আপোনালোকে ধৰিব পাৰে যে এক ধৰণৰ অফিচিয়েল খবৰ যে HSLCৰ মেট্ৰিকৰ ফলাফল কাইলৈ সেবাই ঘোষণা কৰিব আৰু কাইলৈ খুব সম্ভৱতঃ আপোনালোকে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল দিনৰ 10 বজাতে লাভ কৰিব। আৰু অফিচিয়েলি এই খবৰটো আজি ৰাতি নহলে কালি ৰাতিপুৱা এই খবৰটো চূড়ান্ত হ'ব। যিদৰে যোৱা বছৰ ফলাফল ঘোষণাৰ দিনাই খবৰটো চূড়ান্ত কৰিছিলে সেবাই, এইবাৰো আপোনালোকে হয়তো ফলাফল ঘোষণাৰ দিনাই বা কালি এই খবৰটো চূড়ান্ত হ'ব। মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী হয়তো ঘোষণা কৰিব পাৰে, নহলে সেবাৰ তৰফৰ পৰা এইটো অফিচিয়েলি এনাউন্স কৰা হ'ব। কিন্তু এই মুহূৰ্তৰ যিটো চূড়ান্ত খবৰ এইটো হৈছে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল কাইলৈ অৰ্থাৎ 20 এপ্ৰিলত ঘোষণা কৰা হ'ব। আপোনালোকে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনে ধৰণৰ জৰুৰী খবৰ আৰু লেটেষ্ট আপডেটবোৰ কেতিয়াও মিছ নহয়।